গাইজ আপোনালোকক অসম নয়নৰ চেনেললৈ স্বাগতম জনালোঁ আপোনালোকক মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ চ' এইটো মোৰ ভণ্টি হেল্ল' আৰু এতিয়া হৈছে 11:10 চ' ৰাতি হৈছে চ' আমি শুবলৈ ওলালোঁ দিছ মাই মাদাৰ আৰু আমাৰ ইফালে পূৰা আঁঠু টানা হৈ গ'লগৈ আৰু গাইজ ইমানেই গৰম দিছে কি ফেন চলাব লগা হয় ৰাতি বুজিছেনে ৰাতিপুৱা বাৰু ঠাণ্ডা আছিলে বাট ৰাতি গৰম হৈ যায় বুজিছেনে ৰবা এটা বস্তু দেখাইছে ৰবা আপোনাক মোৰ নহয় ভণ্টি মানে যাকে আহে মানে এই দৰ্জাটো ৰখি থাকে আৰু আহিব ভো ৰবা দেখাই আছোঁ এনেকৈ বহি দেখাই তাই যোনে নাহক কিয় মই যদি আহোঁ তেতিয়া দেখা পালে এতিয়া চলিছে তাইক গা ধুৱাবলৈ মানে এনে আৰু এনেই ধেমালি কৰিছে সেইবাবে বাল্টিংটো আনিছে পানী লাগে কিবা কৰে আই ডণ্ট ন' আৰু ইফালে চাইছিলোঁ আমি হিৰো নম্বৰ 1 চাইছোঁ আমাৰ পাপাই যে পানী আনা যে দেখাইছিলোঁ ইয়াতে মানে অকণমান মানে চিমেণ্ট দি ঢালাই কৰিব বুলি কৈছে আৰু ইফালে মোৰ মম কি কৰি আছে এতিয়া মায়ে বিচনাটো পাৰিবগৈ সেই আঁঠুৱা টানি পেলাই সেই কৰিব আৰু মোৰ ভণ্টি কি কৰিছে আমলখি খাই আছে আপুনি আৰু যিহেতু এয়া বালি আনিলে তাই মানে এনেকৈ খাই ডান্স কৰি থাকে চ' যিহেতু এয়া আনিলে চিমেণ্ট আৰু এই বালি মিক্স কৰি দিছে আৰু এয়া এক বাল্টিং পানী এতিয়া ঢালাই কৰিবগৈ মিক্সিং কৰি আছে এই মিক্স কৰি আছেগৈ বালি আৰু চিমেণ্ট মিক্স কৰি আছে মিক্স কৰাৰ পিছত এই যোনবিলাক এই গদ্দা হৈছে ন তাতে মানে যিবিলাক চিমেণ্ট আৰু সেইটো যে তাতে আৰু ইয়াৰ ফাইনেলি পানী মিক্স কৰি দিলে হেল্ল' গাইজ আপোনালোকে কি খবৰ ভালে আছানে এতিয়া আমাৰ ভাত চাত খোৱা লোৱা হ'ল এতিয়া আমি বিচনাটো মানে ৰেডি কৰি আছোঁ এতিয়া মানে বিচনা ৰেডি কৰি আছোঁ আজি চাগে শুনতে 12টামান বাজিবই চাগে ইফালে আকৌ আমাৰ এওঁ কামত লাগি গৈছে মানে ঘৰ প্লাষ্টাৰ কৰি আছে এতিয়া মানে ঘৰ প্লাষ্টাৰ কৰা হ'লেহে আমি টোপনি মাৰিব পাৰিম ৰাতি 12টামান বাজিব 12:30মান তুমি কোৱা আৰু এতিয়া আমি এনেই বহি আছোঁ আজি আমি ৰুটিন বনাইছিলোঁ কি জল্দিকৈ উঠিম বুলি বাট আমাৰ জল্দিকৈ উঠাই নহয় ৰাতিকৈ শুই থাকোঁগৈ আৰু এইটোতো পালে আৰু 10টামানতে উঠে চ' ফাইনেলি গলোৱা হৈ গ'লগৈ গলোৱা হোৱাৰ পিছত ইয়াতে ফিল্ড কৰি আছে পাপাই চ' এইটো গলালে আৰু আধাখিনি ফিল আপ কৰি আছে পাপাই ইফালে